নমস্কাৰ আজি 23 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনা এই মুহূৰ্তত প্ৰথম খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ পঞ্চায়ত নিৰ্বাচনৰ পিছতে 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনি অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাভ কৰিব 40 লাখ মহিলাই অৰুণোদয়ৰ ধন জুন মাহত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব অৰুণোদয়ৰ ধন 40 লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা গাঁৱে গাঁৱে গৈ কৰা হ'ব অভিযান নতুনকৈ অৰুণোদয়ৰ বাবে হৈ আছে ফৰ্ম ফিলআপৰ কাম বিধবা বিয়া নোহোৱা ছোৱালী সকলোৱে লাভ কৰিব অৰুণোদয় ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ কাৰো সহায় নোলোৱাকৈ এতিয়াই কৰিলক নিজৰ ঘৰৰ জিঅ' টেগিং লাভ কৰক বিনামূলীয়া চৰকাৰী পকী ঘৰ জিঅ' টেগিং কৰাৰ বাবে খাজু কৰিলক 4 বিধ নথি এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো এটকাও নিদিয়াকৈ লাভ কৰিব বিনামূলীয়া পকী ঘৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ এই কেইবিধ নথি হলে আপুনি কৰিব পাৰিব জিঅ' টেগিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ মন্তব্য এটকাও নিদিয়াকৈ লাভ কৰিব বিনামূলীয়া পকী ঘৰ জিঅ' টেগিং কৰাৰ বাবে খাজু কৰিলক 4 বিধ নথি এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ এটকাও নিদিয়াকৈ লাভ কৰিব বিনামূলীয়া পকী ঘৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ জুন মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব ভাল খবৰ পিএম কিষাণৰ 20 নং কিস্তিৰ প্ৰকাশ পালে তালিকা শীঘ্ৰে কৰিলক এইকেইটা কাম দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব ধন চৰকাৰে ধন বিতৰণৰ বাবে খাজু কৰিছে তালিকা এই মাহতে কৰিলক এইকেইটা কাম অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে পিএম কিষাণৰ 20 নং কিস্তি KYC সম্পন্ন নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই ধন এই তালিকাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি হ'ল ৱেবছাইট আজিয়ে পিএম কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYC যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰেচন কাৰ্ডত পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক অনলাইন যোগেও কৰিব পাৰিব আবেদন নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 23 এপ্ৰিলত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিব অসম আমচুৰ গৰ্জন 23 এপ্ৰিলত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিব অসমৰ উচ্ছেদিত পৰিয়ালৰ ভূমি দিয়ক মিছন বসুন্ধৰাত মুছলমানক অন্তৰ্ভুক্ত কৰক হাজাৰ হাজাৰ মুছলমানে কঁপাব অসম বাতিল কৰক ৱাকফ আইন বিজেপি চৰকাৰক স্পষ্ট দাবী আমচুৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ মেঘৰ গৰ্জন প্ৰচণ্ড ধুমুহা আৰু বৰষুণ আহি গ'ল প্ৰচণ্ড বৰষুণ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি সকলো প্ৰান্ততে হাই এলাৰ্ট ৰাজ্যত বৃদ্ধি পাইছে ধুমুহাৰ গতিবেগ মেঘৰ গৰ্জন প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ কৰ্মচাৰীসকলে ট্ৰিপল বোনাছ পাব দৰমহা বৃদ্ধিৰ আটাইতকৈ ডাঙৰ আপডেট কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি গ'ল কিয়নো এই মাহৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 3টা ধামাকা থাকিব সপ্তম দৰমহা আয়োগ প্ৰথম
প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ডিএ বৃদ্ধি হ'বলৈ গৈ আছে। সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 5ৰ পৰা 6% ডিএ বৃদ্ধি হ'বলৈ গৈ আছে। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলে ট্ৰিপল বোনাছ পাব। দৰমহা বৃদ্ধিৰ আটাইতকৈ ডাঙৰ আপডেট। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি আছে, কিয়নো এই মাহৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 3টা ধামাকা থাকিব। প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি হ'বলৈ গৈ আছে।